হেল্ল' এভৰিৱান, আজি মই দেখাম 2 মিনিটতে আপোনালোকে পুৰি কেনেকৈ ৰেডি কৰিব। আৰু যিটো পদ্ধতি মই দেখাম তেনেদৰে বনালে আপোনালোকে 1ৰ পৰা 2 সপ্তাহলৈ ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখি দিব পাৰিব। তাৰ বাবে প্ৰথমতে মই 2ৰ পৰা 3 চামুচ লৈছোঁ ৰিফাইন তেল, আৰু ল'ম অকণমান নিমখ, আৰু লৈছোঁ 2 চামুচ চুজি, আৰু এটা বাটিৰ 1 বাটি ল'ম পানী। গোটেইখিনি মই গেছত অকণমান টাইম ঢাকন দি উতলিব দিম। ভালদৰে উতলি গ'লে মই যিটো বাটিৰে পানী দিছিলোঁ সেই বাটিৰে সমানে 2 বাটি দি দিম মই আটা। আটাখিনি ভালদৰে মিক্স কৰি ল'ম। আটাখিনি ভালদৰে মিক্স হৈ গ'লে মই গেছটো অফ কৰি দিম। ভালদৰে মিক্স হৈ গ'লে মই ঢাকন দি অকণমান টাইম আটাখিনি ৰাখি দিম। অকণমান ঠাণ্ডা হ'লেই মই আটাখিনি ভালদৰে বাটি এটাত নমাই ল'ম। আপোনালোকে অকণমান গৰম থাকোঁতেই আটাটোৰ ডোটো বনাই ল'ব। এনেদৰে ভালদৰে আটাখিনি একদম ছফ্ট কৰি ডোটো বনাই ল'ম। আটাখিনি ভালদৰে ছফ্ট কৰি বনাব লাগিব। যিমান ছফ্ট হ'ব সিমান পুৰিটো ভাল হ'ব। আপোনালোকে ইচ্ছা কৰিলে অকণমান ৰিফাইন তেল হাতত লৈ ল'ব পাৰে। পানী কিন্তু একদমেই ইউজ নকৰিব, এক্সট্ৰা পানী এড নকৰিব। এনেদৰে ভালদৰে ছফ্ট কৰি মোৰ নিচিনাকৈ ডোটো বনাই ল'ব। তাৰপিছত মই আটাখিনি এটা এটাকৈ ভালকৈ ডাঙৰকৈ প্ৰথমতে ৰুটি বনাই ল'ম। আপোনালোকে এনেকৈ পুৰি বনালে যিকোনো উৎসৱ পাৰ্বণ হওক, বিহু হওক, ঈদ হওক, সকলোতে যিকোনো গেষ্ট আহিলে আমি কম সময়তে সিহঁতক পুৰি বনাই খুৱাব পাৰিম। এনেদৰে গোটেইকেইটা ৰুটি বনাই মই পুৰিৰ শ্বেপ মতে এটা কাটাৰ লৈ ল'ম, আৰু গোটেইখিনি সমানকৈ ভালকৈ পুৰিখিনি মই বনাই ল'ম। এনেদৰে কাট কৰি লৈ পুৰিকেইটা মই ওলাই লৈছোঁ। ভালদৰে গোটেইখিনি পুৰি ওলাই লৈ আমি আহিম মেইন যোনটো কাম সেইটোলৈ, আৰু সেইটো হ'ল 2 মিনিট টাইম ষ্টিম। আপোনালোকে ইচ্ছা কৰিলে যাৰ যাৰ ম'ম' ষ্টেণ্ড আছে ম'ম' ষ্টেণ্ডতো দিব পাৰে। আৰু পুৰিখিনি আপোনালোকে এনেকৈ দিব যাতে এটাই আনটোৰ গাত লাগি নধৰে। এনেদৰে অকল 2 মিনিট টাইম আমি ষ্টিমত ৰাখিম। 2 মিনিটকৈ বেছি নাৰাখিব, নহ'লে পুৰিখিনি বেয়া হৈ যাব। এনেকৈ 2 মিনিট টাইম হোৱাৰ লগে লগে আমি পুৰিখিনি উঠাই ল'ম। পুৰিখিনি ভালদৰে উঠাই লৈ অকণমান টাইম পুৰিখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ লগে লগে আমি এটা কাঁচৰ কণ্টেইনাৰ লৈছোঁ। কাঁচৰ কণ্টেইনাৰটোত এটা পলিথিন মেৰুৱাই লৈছোঁ, আৰু তাৰপিছত আমি এটা এটাকৈ পুৰি আমি ষ্ট'ৰ কৰি 1ৰ পৰা 2 সপ্তাহলৈ ৰাখি দিব পাৰিম। এয়া মই পিছদিনা পুৰিখিনি ওলাইছোঁ, আৰু চাওক এটা আনটোৰ গাত একদমেই লাগি ধৰা নাই। তাৰপিছত মই কেৰাহীত তেল অকণমান গৰম কৰিব দি পুৰি এটা মই দি দিছোঁ। চাওক পুৰিখিনি কেনেকৈ ফুলি উঠিছে। পুৰিখিনি কিন্তু বহুত টাইম লৈ ফুলি থাকিব, কাৰণ ইয়াতে আমি চুজি এড কৰিছিলোঁ। আৰু অকল ফুলাই নহয়, পুৰিখিনি খাবলৈও একদম কোমল হয়। এনেদৰে পুৰি বনাই আপোনালোকে কম সময়তে মানুহক খুৱাব পাৰিব, আৰু আপুনিও খাব পাৰিব।